নিৰ্বাচনী প্ৰচাৰ নামি কৰিছে কাজিৰঙাস্থিত পুখুৰীত আমি দেখুৱাইছোঁ এয়া পৰিৱেশ জিপচিৰে এই ধৰণে তেওঁ নিৰ্বাচনী প্ৰচাৰত নামি কৰিছে স্থানীয় মন্ত্ৰী অসমত আমি দেখুৱাইছোঁ এয়া ৰাইজৰ সৈতে সমৰ্থন কৰিছে আৰু এয়া জিপচিৰ ভিতৰত নিৰ্বাচনী প্ৰচাৰ নামি কৰা তেখেতৰ সকলোৱে চাহপাতৰ ছবিত ভোট দি দিব। ধন্যবাদ। সকল খগেন কলিতা আমাৰ দুলাল বৰা প্ৰদীপ বৰা ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ বিষয়ববীয়াসকল যিয়ে এতিয়া দখল কৰিছে তেওঁলোকৰে জামিনা খাতুন এটা সময়ত মানে পঞ্চায়তৰ সভানেত্ৰী আছিল। সেই সময়তে মই নিজেও থাকি কাম কৰাইছিলোঁ। 2016 চনতে কাম কৰিছোঁ। ডিফলু নদী আমাৰ কাজিৰঙাৰ সীমা। এইখিনি ফৰেষ্টৰ মাটি নহয়, এইখিনিতো আমি য'ত থিয় হৈ আছোঁ এইখিনি চৰকাৰী মাটি নহ'লে পট্টাৰ মাটি। কাৰোবাৰ পট্টা হৈছে, কাৰোবাৰ হোৱা নাই। যদি কাৰোবাৰ পট্টা হৈছে, যাৰ পট্টা নাই হোৱা সিও পট্টা পোৱাৰ যোগ্য। যদি গোটেইখিনিতে পট্টা কাৰো নহ'লহেঁতেন তেতিয়া বেলেগ কথা। ইয়াত যিহেতু কিছু লোকৰতো পট্টা আছে নহয় জানো? ইয়াত পট্টা আছে আৰু কিছু লোকৰ পাত্তা নাই। যাৰ পাত্তা নাই নতুন মানুহ নেকি এইবিলাক? প্ৰচাৰ আজি আৰম্ভ হৈছে ৰাতিপুৱা। প্ৰচাৰ খুব ভাল হৈছে। সকলো মানে আমি খুব একত্ৰিতভাৱে নিৰ্বাচন খেলিছোঁ। আমি AP আৰু ZP আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যতে আমি আমাৰ মিত্ৰতা কৰিছিলোঁ, কিন্তু এই কুঠৰি পঞ্চায়তত মেম্বাৰলৈকে মিত্ৰতা হৈছে। গতিকে ইয়াত 100% মিত্ৰতা, মেম্বাৰৰ মিত্ৰতা হৈছে, মানে ৱাৰ্ড মেম্বাৰ। তাৰপিছতে গৈ আঞ্চলিক পঞ্চায়তৰ সদস্য মিত্ৰতা হৈ আমি বিনা প্ৰতিদ্বন্দ্বিতাই ইয়াত জিকিলোঁ আৰু ইয়াত ZPCৰো বিনা প্ৰতিদ্বন্দ্বিতাই আমি জিকিলোঁ। এতিয়া কেৱল মিত্ৰতাত থকা মেম্বাৰ 10জনৰ ইলেকশ্যন আছে, 10জনৰ নিৰ্বাচন আছে। গতিকে ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। ইয়াত এইবাৰ কুঠৰি পঞ্চায়ত প্ৰথমবাৰৰ বাবে আমাৰ মিত্ৰজোঁটলৈ আহিব। কংগ্ৰেছৰ শক্তি সীমিত হৈ ৰৈছে নেকি? কংগ্ৰেছটো এতিয়া নাই, কংগ্ৰেছ নাই। গতিকে কংগ্ৰেছৰ যিসকল এতিয়ালৈকে আছিল তেওঁলোকৰো মোহভংগ হৈছে। অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত এতিয়া কথা কটাকটি চলি আছে। অখিল গগৈ যদি কিবা কৈছে, আকৌ বিপৰীতে ভূপেন বৰাও তেওঁক উভতি ধৰিছে। তেওঁলোকৰ চুপতিৰ মাজত আমাৰ সময়ৰ কি দৰকাৰ আছে? আমাৰতো চব মিত্ৰতাৰে আমি একদম সুন্দৰভাৱে আমি আগুৱাই গৈ আছোঁ। ৰাইজে আঁকোৱালি লৈছে। তেওঁলোকৰ চুপতি মৰাৰ মাজত মই নকওঁ। বিৰোধী শক্তি যিটো বিৰোধী ঐক্যমঞ্চ তেওঁলোকে কৰিছিলে, বিফল হৈ গৈছে নেকি? সেই বিৰোধী যিটো ঐক্যমঞ্চ বিফল হোৱা নহয়, নাই। শূন্য হৈ গৈছে নেকি? বিফল নহয়, নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।